আমি আজি ইয়াত সমবেত হৈছোঁ আমাৰ শিৱসাগৰ শাখাৰ এটা সভাগৃহ আৰু আলোচনা কক্ষ। ইয়াত আমি আজি পুৰা ৰেডি কৰি আমি সমাজৰ মাজত আমি আগবঢ়াই দিব খুজিছোঁ। ভাৰতীয় স্বাস্থ্য সংস্থা এটা বৃহৎ নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন, য'ত গোটেই ভাৰতবৰ্ষতে 1700ৰো অধিক সক্ৰিয় ব্ৰাঞ্চ আছে আৰু তাত 3,50,000তকৈ ওপৰত আমাৰ সক্ৰিয় সদস্য আছে। আৰু এই অনুষ্ঠানটো অকল কেৱল মাত্ৰ এলোপেথিক ডাক্তৰৰ অনুষ্ঠান। আৰু শিৱসাগৰ শাখাটো এটা অতি সক্ৰিয় ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ আণ্ডাৰত। শিৱসাগৰ শাখাটো কিয় সক্ৰিয় যে আমি শিৱসাগৰ শাখাই প্ৰতি বছৰে বিভিন্ন ধৰণৰ আমাৰ যিখিনি গ্ৰাম্য চিকিৎসক আছে, ছেমি আৰ্বান এৰিয়াত চিকিৎসক আছে, সেই চিকিৎসকখিনিক আমি আমাৰ যি নতুন চিকিৎসা, সেই চিকিৎসাখিনিক আমি অৱগত কৰাবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ইয়াত CME আমি পাতি থাকোঁ। আৰু তাৰ কাৰণে আমি অন্যৰ সাহায্য ল'ব লাগে, হোটেলত আমি বহু পইচা খৰচ কৰিব লাগে। সেইকাৰণে আমি স্থিৰ কৰিলোঁ যে আমি এটা সভাগৃহ আমি পাতিম। সেই মৰ্মে 2022 চনত আমি 15 লাখ টকা আমাৰ হাতত আছিলে, সেইখিনি দি আমি এই মাটিটুকুৰা ক্ৰয় কৰিলোঁ। তাৰপিছত আমি আমাৰ চিকিৎসকসকলৰ মাজতে বিভিন্ন ধৰণৰ আমি আলোচনা কৰিলোঁ। আমি ভাবিলোঁ যে আমি চিকিৎসকসকলে নিজৰ অনুদানেৰে আমি এই গৃহটি বনাম। আমাৰ কেইটামান ফৰাম আছিলে, এটা গাইনেকলজি ফৰাম, তেখেতসকলে আমাক 15 লাখ টকা তেখেতসকলৰ ফাণ্ডত আছিলে আজি বহুত দিন ধৰি 77 চনৰ পৰা সেইখিনি দিলে। আমাৰ ENT ফৰামে আমাক 15 লাখ টকা দিলে, মেডিকেল ফৰামে আমাক 4 লাখ টকা দিলে আৰু চকুৰ ফৰামে আমাক 2 লাখ টকা দিলে। গতিকে এইখিনি কৰি আমি এইখিনি পইচাৰে আমি আৰম্ভ কৰিলোঁ। তাৰপিছত চিকিৎসকসকলক আমি অনুৰোধ কৰিলোঁ যে আপোনালোকে যিমান পাৰে 1 লাখলৈকে 2 লাখলৈকে যিমান পাৰে আমাক দিব। আৰু সেই মৰ্মে আমি বহু চিকিৎসকে আমাক পইচা প্ৰদান কৰিলে। আমি সেই পইচাখিনি কালেক্ট কৰি অলপকৈ আমি 23 চনৰ পৰা আজি 26 চনত আমি এই ঘৰ সম্পূৰ্ণ কৰিলোঁ। আৰু কালিলৈ আমাৰ যিখন শিৱসাগৰ IMA কনফাৰেঞ্চ আমি 16 চনৰ পৰা প্ৰতি বছৰে উদযাপন কৰি আহোঁ। এই কনফাৰেঞ্চখনত আমাৰ অসমৰ বিভিন্ন গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, তিনিচুকীয়া, উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি চিকিৎসক আৰু ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা ইয়াত বিভিন্ন বেমাৰৰ বিষয়ে ইয়াত ক'বলৈ আহে। আৰু সেই মৰ্মে আমি সেই সীমাকণখন কালিলৈ আমি ইয়াত উদযাপন কৰিম দিনজোৰা 9টা বজাৰ পৰা গধূলি 6টা বজালৈকে। আমি শিৱসাগৰ শাখাই এই CME উদযাপন কৰাৰ বাদেও আমি বিভিন্ন ধৰণৰ ৰাইজৰ জনস্বাস্থ্যৰ সুবিধাৰ্থে আমি কিছুমান কাম কৰোঁ। যেনে আমি বিভিন্ন স্কুল কলেজবিলাকত আমি সজাগতা সভা অনুষ্ঠিত কৰোঁ। বিভিন্ন গাঁও অঞ্চলত আমি সজাগতা সভা অনুষ্ঠিত কৰোঁ। কৰ্কট ৰোগৰ কৰোঁ, যক্ষ্মা ৰোগৰ কৰোঁ, আমি বিভিন্ন মেনষ্ট্ৰুৰেল হেল্থৰ ওপৰত কৰোঁ। ছোৱালীবিলাকৰ মেনষ্ট্ৰুৱেশ্যন হওঁতে যিখিনি বিষ অনুভৱ কৰে তাৰ নিবাৰণৰ কাৰণে আমাৰ বিভিন্ন বক্তাই বক্তৃতা দি তেখেতসকলক সহায় কৰে। মদ নিবাৰণ অনুষ্ঠান, চিগাৰেট নিবাৰণ অনুষ্ঠান ইত্যাদি বিভিন্ন গুটকা, ড্ৰাগছ সেৱন এইবিলাকৰ পৰা আমি আমাৰ নতুন প্ৰজন্মক কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ সেইখিনি আমি সদায় সজাগতা সভা কৰি আহিছোঁ। আৰু আমি এই অনুষ্ঠানটি আমি প্ৰায় 1,20,00,000ৰ ওপৰত আমাৰ খৰচ হৈছে বৰ্তমানলৈকে। আৰু বহু কাম আছে, বৰ্তমান আমাৰ ওচৰত পইচা নাই, সেইকাৰণে আমি এতিয়া বৰ্তমান কাম স্থগিত ৰাখিছোঁ। আমি কালিলৈ সীমাকণখন আমি উদযাপন কৰি লওঁ। তাৰপাছত আমি আমাৰ এটা কমিটি হ'ব, সেই কমিটিয়ে ডিচাইড কৰিব যে ইয়াৰ কিমান দূৰলৈকে আমি ইয়াক এৰি দিব পাৰোঁ সমাজৰ কাৰণে। তো সমাজৰ হিতৰ কাৰণে আমি এই গৃহটি আমি সাজি লৈছোঁ। গতিকে ইয়াত সকলোৱে আমাক সহযোগ কৰিব বুলি আমি আশা ৰাখিলোঁ। আৰু আপোনালোক
সাংবাদিকসকললৈ মই বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে আহি আমাৰ ইয়াত আমাক আনন্দিত কৰিলে আৰু আপোনালোকেও আমাক ভৱিষ্যতে সহায় কৰিব বুলি আশা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। 7 মাৰ্চ 2024 চন আমাৰ শিৱসাগৰ IMAৰ কাৰণে এটা খুব উল্লেখনীয় দিন। ভাৰতীয় চিকিৎসা সন্থা ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ আমাৰ শিৱসাগৰ শাখাই নিজা উদ্যোগত আমাৰ শিৱসাগৰ শাখাৰ একাংশ সদস্যৰ আৰ্থিক বৰঙণিৰ সহায়ত আজি আমি শিৱসাগৰত এটা নিজাববীয়াকৈ IMA হাউচ নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু আজি তাৰে উদ্বোধনী অনুষ্ঠান। গতিকে এইটো আমাৰ বাবে সঁচাকৈ এটা আচলতে উল্লেখনীয় দিশ। প্ৰথম কথা, শিৱসাগৰত যদি আমি আজিৰ তাৰিখত চাওঁ, আমাৰ কমিউনিটি হল বা এটা সামূহিক সভাগৃহৰ বাৰুকৈয়ে অভাৱ আমি অনুভৱ কৰোঁ। আমি আমাৰ এখন চাইণ্টিফিক কনফাৰেঞ্চ বা আমাৰ যিকোনো ধৰণৰ এখন প্ৰদৰ্শনীয়ে পাতোঁ বা আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰক কিবা এটা তেওঁলোকৰ অনুষ্ঠানেই পাতোঁ, হয় আমি বৰ্ডিং ফিল্ডত এটা টেম্পৰৰী ছেট বনাই লৈ পাতিব লগা হয়, নতুবা আমি ONGCৰ যিটো তেওঁলোকৰ অফিচাৰ্ছ ক্লাব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আৰু বহু সময়ত হয় কি ONGC অফিচাৰ্ছ ক্লাবটো আচলতে তেওঁলোকে বাহিৰৰ অনুষ্ঠান পাতিবৰ কাৰণে দিবৰ বাবে বৰ টান পায়। আমি আমাৰ কাইলৈ 8 মাৰ্চৰ দিনা আমি সীমাকন 2026 নামেৰে এটা অনুষ্ঠান, আমাৰ চাইণ্টিফিক অনুষ্ঠান, এদিনীয়া আমি চাইণ্টিফিক অনুষ্ঠান পাতিম। এই অনুষ্ঠানটো আমি 2016 চনৰ পৰা প্ৰতি বছৰে পাতি আহিছোঁ। আৰু সেই অনুষ্ঠানটো পাতিবৰ সময়ত আমি আচলতে যেতিয়া ONGCৰ সেই সভাগৃহটো তেওঁলোকৰ অফিচাৰ্ছ ক্লাবটো বিচাৰি যাওঁ, অতি কমেও আচলতে 10 বাৰ তেওঁলোকৰ তালৈ যাব লাগিব, এপ্লিকেশ্যন কৰিব লাগিব। শেষ মুহূৰ্তলৈকে আমি সেইটো পাম নাপাম তেনেকুৱা ধৰণৰ কোনো নিশ্চিত এটা তেওঁলোকৰ প্ৰতিশ্ৰুতি নাথাকে। গতিকে এই গোটেই অসুবিধাবোৰ আমি যেতিয়া দিনে দিনে আমি ফেচ কৰিলোঁ, তেতিয়া আমি শিৱসাগৰ IMAৰ আমি সদস্যবৃন্দই লগ হৈ এটা সিদ্ধান্ত ল'লোঁ যে আমি কিয়নো নিজাববীয়াকৈ এনেকুৱা ঘৰ এটা আমি বনাব নোৱাৰোঁ, যিটোত আমি কাৰো অনুমতি অবিহনে আমি নিজাববীয়াকৈ আমাৰ অনুষ্ঠানসমূহ পাতিব পাৰিম। তাতে আমি যেতিয়া আলোচনা কৰিলোঁ, আলোচনা কৰোঁতে আমি আৰু কিছু সিদ্ধান্ত ল'লোঁ। সেই কথাখিনি এতিয়াও আচলতে আমি ফাইনেলাইজ কৰিবলৈ বাকী আছে। এই সভাগৃহটোত আমি অকল আমাৰ অনুষ্ঠান পাতিম নে আমি আৰু সমাজৰ বেলেগ বেলেগ কামতো আমি ব্যৱহাৰ কৰিবৰ বাবে এইটো আগবঢ়াই দিম। আমাৰ বেছিভাগ সদস্যৰে মতামতটো এনেকুৱা ধৰণৰ, এই যিহেতু অনুষ্ঠানটো আমি সামূহিক সভাগৃহ বুলি আমি ভাবিছোঁ বা কমিউনিটি হল বুলি আমি ভাবিছোঁ, গতিকে সমাজৰ উন্নয়নৰ কামত অহা বা সমাজৰ উন্নতিৰ বাবে অনুষ্ঠিত কৰিব বিচৰা যিকোনো ধৰণৰ অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰাৰ বাবে আগবঢ়াই দিম বুলি ভাবিছোঁ। গোটেই বস্তুখিনি এতিয়াও একেবাৰে শেষ সিদ্ধান্তত আমি উপনীত হোৱা নাই, তথাপি আমি আশাবাদী যে আমি তেনেকুৱা ধৰণে সমাজৰ হিতৰ বাবে আগবঢ়াব পাৰিম। যেনে ধৰক আপোনাৰ এই মই কোৱাৰ নিচিনাকৈ বোলে এখন বোলে আমি ছবি প্ৰদৰ্শনী এখন পাতিলোঁ বা আমি সৰু সৰু ল'ৰা ছোৱালীৰ কিবা এটা অনুষ্ঠান পাতিলোঁ, তেনেকুৱা ধৰণৰ অনুষ্ঠানবোৰৰ কাৰণে ন্যূনতম সামান্যতম এটা আমি ইয়াৰ মাচুল ধাৰ্য কৰি আমি সমাজৰ বাবে আগবঢ়াই দিম। আমি ভাবোঁ যে শিৱসাগৰ ভাৰতীয় চিকিৎসা সন্থা শিৱসাগৰ শাখাৰ এইটো সমাজৰ প্ৰতি এটা দায়বদ্ধতা আৰু সমাজৰ প্ৰতি এইটো এটা আমাৰ অৱদান বুলি আমি ভাবি এই কামখিনি কৰাৰ বাবে আগবাঢ়িছিলোঁ। আৰু আজি 3টা বছৰ লাগিলে আমাৰ এই গোটেই কামটো কৰোঁতে। আৰু এই 3 বছৰত ধৰক যিমানখিনি আমাক আমাৰ সমূহ সদস্যই যি ধৰণে সহায় কৰিলে, কায়িকভাৱে হওক আৰ্থিকভাৱে হওক বা আমাৰ গোটেই কামটো চোৱা চিতা কৰাত আমাৰ উমেশ বৰা ওচৰৰে তেখেতে গোটেই কামটো আমাক চাই চিতি দিলে। তাৰ বাহিৰেও আৰু বহু ধৰণে বিভিন্ন ধৰণে সহায় আগবঢ়ালে, কায়িকভাৱে সহায় আগবঢ়াইছে বহুতে। গতিকে আমি সকলোলৈকে এই আপাহতে আমাৰ ভাৰতীয় চিকিৎসা সন্থা শিৱসাগৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু ভৱিষ্যতেও আপোনাসৱৰ সহায় সহযোগ পাম বুলি আশা কৰিলোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।